লেমৰুডৰ বানপানী চৰকাৰে সমস্যা সমাধান কৰিব নোৱাৰিলে। এতিয়া আমাৰ মানে ভীষণ সমস্যা হৈছে। এতিয়া লেমৰুডত মই সোমাব খুজিও ঘূৰি আহিব লগা হ'ল। গতিকে নতুন নতুন ফ্লাইঅভাৰ হৈছে, কনষ্ট্ৰাকশ্যন হৈছে, কিন্তু চৰকাৰে এই কৃত্ৰিম বানপানীৰ সমস্যাটো কেতিয়া কেনেকৈ সমাধান কৰিব আৰু আমাৰ এক্সপাৰ্টবিলাকৰ কি এইটো মতামত বা তেওঁলোকে কি ধৰণৰ এইটো বিশ্লেষণ কৰিছে, এইটো মানে আমি সাধাৰণ জনতাই বুজি নাপাওঁ। এইফালে কিবা এটা ভাল কনষ্ট্ৰাকশ্যন হ'লে এইফালে পানী জমা হয়, এইফালে পানী ক্লিয়াৰ হ'লে অন্যফালে পানী জমা হয়। আল্টিমেটলি গুৱাহাটীখনৰ চাৰিওফালে এতিয়া পানী কৃত্ৰিম বানপানীটো বেছি হৈছে আগতকৈ। যিমানে কনষ্ট্ৰাকশ্যনবিলাক বেছি হৈছে সিমানে কৃত্ৰিম বানপানীৰ সমস্যাটো বেছি হৈছে। যিমানে ফ্লাইঅভাৰ বেছি হৈছে সিমানে তলত কৃত্ৰিম বানপানীৰ সমস্যা বেছি হৈছে। গতিকে এইটো চৰকাৰৰ এক্সপাৰ্ট মানুহ আছে, বিশেষজ্ঞ আছে। তেখেতসকলে গুৱাহাটীখন সুন্দৰ কৰিম বুলিতো ক'লে নহ'ব, স্মাৰ্ট চিটি কৰিম বুলিতো ক'লে নহ'ব। স্মাৰ্ট চিটি কৰাৰ কাৰণে তেখেতসকলৰ যিটো প্লেন পৰিকল্পনা, সেই প্লেন পৰিকল্পনা সেইকাৰণে সুন্দৰভাৱে কৰিলেই হ'ব। এনেই কৰিব লাগে কাৰণে কিবা এটা কৰিছে এনেকুৱা কথা নহয়। আপুনি লেমৰুডত আজি প্ৰায় 30 বছৰে আছোঁ। মই আজি 30 বছৰে লেমৰুডৰ পানী 30 বছৰে দেখিছোঁ। আৰু মই এজিপিৰ ওচৰত থাকোঁ। এজিপিৰ কাষৰ ৰাস্তাটো আজি মই তাত 15 বছৰ ধৰি স্থায়ীভাৱে বসবাস কৰি আছোঁ। 15 বছৰে এতিয়া পানী দেখিছোঁ। কোনো ধৰণৰ পানীৰ সমস্যা আমাৰ লোকেল MLA, আমাৰ মেয়ৰ, আমাৰ মিনিষ্টাৰ মাজে মাজে আহিছে, চাইছে, মিটিং কৰিছে, কিন্তু পানীৰ সমস্যাটো সমাধান হোৱা নাই। যে কি কাৰণত হোৱা নাই, কিয় পাৰা নাই, এইটোতো আমি সাধাৰণ মানুহে আমিতো ক'ব নোৱাৰিম। গতিকে তেখেতসকলৰ সেইটো এক্সপাৰ্টিবিলাকে এইটো ভালদৰে বিশ্লেষণ কৰি আৰু কনষ্ট্ৰাকশ্যনবিলাক কৰাৰ সময়ত নালা নৰ্দমাত ভিতৰত নালাটো বনাইছে, ওপৰত স্লেব ধুনীয়াকৈ দিছে, ৰং দিছে, গছ ৰুইছে, ফুল ফুলিছে, সকলোবোৰ ঠিকেই আছে, কিন্তু ড্ৰেইনৰ ভিতৰত কি জমা হৈ আছে এইটো পাব্লিকে বাহিৰৰ পৰা দেখা নাই। গতিকে সেইটোৰ কিবা ব্যৱস্থা চৰকাৰে কৰিব লাগিব। যে কোনোবা এটা ড্ৰেইন কিজানি বন্ধ হৈ আছে ইটা বালি পৰি, সেইটোৰ কাৰণে কিজানি এইখিনিত পানী হৈছে। মই আজি এই বৰষুণ জাকত উজান বজাৰ লতাশিল থানাৰ সন্মুখত আমিতো পানী হোৱা কোনো দিন দেখা নাছিলোঁ। লতাশিল থানাৰ সন্মুখত আজি 2 বছৰৰ পৰা পানী। আজি উজান বজাৰৰ টেকনিকো গেছৰ সন্মুখত আমি পানী হোৱা দেখা নাছিলোঁ, আজি 2 বছৰৰ পৰা পানী। আমাৰ এইখিনিয়ে এতিয়া ৰবীন্দ্ৰ ভৱনৰ সন্মুখত আগতে পানী নাছিলে, এতিয়া পানী। কিন্তু আমাৰ এজিপিৰ সন্মুখত পানী আছিলে, এইটো আজি 20 বছৰৰ পৰা আছে। লেমৰোডত মই 25 বছৰৰ পৰা পানী দেখিছোঁ, কিন্তু নতুন নতুন অঞ্চলত এতিয়া পানী দেখিবলৈ পাইছোঁ। সেই সকলোবোৰ সুন্দৰভাৱে পৰিকল্পনা এটা চৰকাৰৰ লাগিব বা আমাৰ মিউনিচিপালিটিৰ লাগিব। মই কাকো দোষ দিব যোৱা নাই, কোন চৰকাৰে কৰিব কোন চৰকাৰে নকৰিব সেইটো কথা কোৱা নাই। কিন্তু যোনে দায়িত্বত আছে, আমাৰ ডাঙৰ ডাঙৰ অফিচাৰবিলাক আছে, অকল এজন মুখ্যমন্ত্ৰীয়ে বা এজন ডেভেলপমেণ্ট মন্ত্ৰীয়ে একো কৰি দিব নোৱাৰে যদি তাৰ প্লেনিং অফিচাৰবিলাকৰ প্লেনিং ঠিক নহয়, পৰিকল্পনা যদি ঠিক নহয়। এজন মিনিষ্টাৰে কি কৰিব? তেওঁতো 5 বছৰৰ কাৰণে আহে। মইতো 25 বছৰৰ পৰা পানী দেখিছোঁ। মিনিষ্টাৰ এজনেতো 5 বছৰত একো ওলট পালট কৰিব নোৱাৰে। যিটো প্লেনিং পৰিকল্পনা যিবিলাক প্লেনিং অফিচাৰ আছে তেওঁলোকেতো 30 বছৰৰ কাৰণে এপইণ্টমেণ্ট পায়। তেওঁলোকৰ প্লেনিংবিলাক কিয় ঠিক নহয়? অফিচাৰবিলাকৰ তেওঁলোকে কিয় হয়তো বুজাব নোৱাৰে মিনিষ্টাৰক বা ওপৰ লেভেলত যে এইটো এনেকৈ কৰক, তেনেকৈ কৰক, বা এইটো এনেকৈ কৰক, তেনেকৈ কৰক। এইটোতো আমি কমন পিপুলে আপুনি সুধিছে কৈছোঁ, মোৰ নিচিনা 10জনে ক'ব, 10জনে চিঞৰিব, আন্দোলন কৰিব, সেইটোৰ দ্বাৰাতো সমাধান নহয়। সমাধান হ'ব প্লেনিং অফিচাৰৰ দ্বাৰা। গোটেই প্লেনিং অফিচাৰে প্লেনিং কৰক, ক'ৰ পানী ক'ত যাব লাগে, কোনফালে কি যাব লাগে, সেইমতে প্লেনিং কৰি কৰক, তেতিয়া গুৱাহাটীখন সুন্দৰ হ'ব। ধন্যবাদ।